এইটো এটা বৰ মানে গৌৰৱময় এটা স্থান বুলি মই ভাবোঁ। এইকাৰণে ভাবোঁ আজিৰ যুগত আমি প্ৰযুক্তিবিদ্যাৰ কবলত পৰি আমাৰ নতুন চামে নতুন প্ৰজন্মই অধ্যয়নৰ পৰা পুথি অধ্যয়নৰ পৰা বহুত দূৰলৈ আঁতৰি আহিছে বুলি আমি ভাবোঁ। পুথিভঁৰাল এটা স্থাপন কৰা মানে জ্ঞানৰ বীজাৰোপণ কৰা বুলি আমি ভাবোঁ। সেইকাৰণে এইটো ভাল এটা মুহূৰ্ত। ইয়াত আজি উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু এই পুথিভঁৰালখনে উঠি অহা প্ৰজন্মক জ্ঞানৰ এটা কিৰণ ইয়াত বিলাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। গতিকে মই তেওঁলোকক এইটোৱে আহ্বান জনাব বিচাৰোঁ, প্ৰযুক্তিবিদ্যাৰ পৰা একেবাৰে তেওঁলোকে ফালৰি কাটি আহিব নালাগে। আমি প্ৰযুক্তি যুগৰে মানুহ, সেইকাৰণে তাৰ পৰা একেবাৰে আমি সম্বন্ধ বিচ্ছেদ কৰি ওলাই আহিবতো নোৱাৰোঁ, কিন্তু পুথি অধ্যয়নটো অৰ্থাৎ কিতাপ পঢ়াটোৰ পৰা তেওঁলোকে সম্বন্ধ বিচ্ছেদ কৰিব নালাগে। দুয়োটাক সমান্তৰালভাৱে তেওঁলোকে আগবঢ়াই লৈ যাব লাগে। জ্ঞান অৰ্জন কৰিবৰ কাৰণে পুথি অবিহনে বেলেগ বিকল্প ব্যৱস্থা মোৰ আছে বুলি মই নাভাবোঁ। হয়, আপোনালোকে নিশ্চয় জ্ঞাত যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে তেখেতে ঘোষণা কৰিছে আৰু সেই তেখেতৰ আহ্বানৰ প্ৰতি সহায় জনাই সদৌ ঘোষা ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অমৰজ্যোতি যুৱ সংঘৰ সহযোগত আজি ইয়াত চিলাপথাৰ গোৰ্খা ভৱন এই ছ'চাইটি গোৰ্খা ভৱন প্ৰাংগণত ইয়াতে এটা লাইব্ৰেৰী আজি অপেনিং কৰা হৈছে অমৰজ্যোতি পুথিভঁৰাল নামেৰে। তাৰ বাবে আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আঞ্চলিক সমিতি আৰু যুৱক সংঘক। আৰু আমি আশা কৰিছোঁ যে এই যি পুথিভঁৰালে এই পুথিভঁৰালে ইয়াত এই অঞ্চলৰ বিশেষকৈ শিক্ষাৰ্থীসকলক উঠি অহা প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে নিজকে কেনেকৈ আগবঢ়াই নিব পাৰে সেই বিষয় লৈ তেখেতসকলে নিশ্চয় ইয়াৰ এই পুথিভঁৰালৰ উপয়োগ কৰিব। আৰু পুথিভঁৰাল যিহেতু ইয়াত এটা স্থাপন হৈছে আৰু আমি আহ্বান জনাইছোঁ এই অঞ্চলৰ প্ৰত্যেক নাগৰিকক তেখেতসকলে এটা ভাল পৰিৱেশ ইয়াতে গঢ়ি তোলক আৰু যিসকলৰ ঘৰত কিতাপ আছে এই তেখেতসকলেও কিতাপ যাতে এই পুথিভঁৰালত আহি দান কৰে আৰু যি বিদ্যাৰ্থীসকলে পঢ়াৰ প্ৰতি ধাউতি সেই বিদ্যাৰ্থীসকলে যাতে আহি ইয়াত এটা ভাল পৰিৱেশ গঢ়ি তুলি ইয়াত যাতে তেখেতসকলে বিদ্যা আহৰণ কৰিবলৈ আগবাঢ়ি আহে আৰু এই পুথিভঁৰালত দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। আৰু লগতে গোৰ্খা ছাত্ৰ সন্থা চিলাপথাৰ আঞ্চলিক সমিতি আৰু অমৰজ্যোতি যুৱ সংঘক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আহি থকা দিনবোৰত ধেমাজি জিলাত এনেধৰণৰ আৰু পুথিভঁৰাল গঢ়ি উঠিব বুলি আশা কৰি মোৰ শুভেচ্ছা তেখেতসকলক জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।